সহযোগত কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ বিষয়ববীয়ালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দীপ্তিজ্যোতি বৰ্মী। মই ডিব্ৰুগড় RK স্কুলৰ পৰা দ্বিতীয় বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত মোৰ মা দেউতাৰ তথা মোৰ পৰিয়ালবৰ্গলৈ মই বহুতো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই হিচাপতে। মোৰ মাৰ নাম হৈছে ৰুমি কৰ্মী আৰু দেউতাৰ নাম হৈছে সূৰ্যনাৰায়ণ কৰ্মী। মই বৰ্তমান বিশেষ একো কৰি থকা নাই যদিও কিছুমান কাম কৰি আছোঁ। হয়তো সেইবোৰ কামে সমাজৰ ভৱিষ্যতে সেইবোৰ কামেদি মই আগবাঢ়ি ভৱিষ্যতে সমাজৰ হকে কাম কৰি যাবলৈ সক্ষম হওঁ আৰু মই ভৱিষ্যতে এজন সুনাগৰিক হ'ব বিচাৰোঁ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। পৰিস্মিতা কৰ্মীয়ে কিবা কম বুলি ভাবিছে নেকি? অসমীয়া নাই যদি আমি আমাৰ ফালৰ পৰা নিজৰ ভৱিষ্যতৰ উজ্জ্বল কামনাৰে আমি তহঁতক ক'ব বিচাৰোঁ, আজি স্কুল পঢ়া শুনাই নহয়, স্কুল পঢ়ি এখন চাৰ্টিফিকেট গোটোৱাটোৱে নহয় উদ্দেশ্য নহয়। উদ্দেশ্যটো হ'ব লাগে বৃহৎ, যি উদ্দেশ্যৰে আমি লক্ষ্য ৰাখি কামবোৰ কৰিব লাগিব। সেই উদ্দেশ্যটো হয়তো মানৱ জাতিৰ কাৰণে কৰিব লাগিব। আমাৰ উদ্দেশ্য বেছিভাগে হয় যে আমি পঢ়ি শুনি এটা